सिलचर में पुलिस का बड़ा एक्शन, 25 कुख्यात चोर गिरफ्तार। सिलचर शहर में बढ़ती चोरी की घटनाओं पर नियंत्रण पाने के लिए कछार पुलिस ने देर रात विशेष अभियान चलाकर 25 कुख्यात चोरों को गिरफ्तार किया है। मालूग्राम, तारापुर, रांगीर खाड़ी और बेरेंगा समेत कई इलाकों में वरिष्ठ पुलिस अधीक्षक पार्थ प्रीतम दास के नेतृत्व में अभियान चलाया गया। अतिरिक्त पुलिस अधीक्षक सुब्रत सेन ने बताया कि आरोपियों के पास से तांबे पीतल के बर्तन, मोबाइल फोन, गैस सिलेंडर से चोरी की सामान बरामद किया गया है। सभी आरोपियों से पूछताछ जारी है और अन्य संलिप्त लोगों के खिलाफ भी सख्त कानूनी कार्रवाई की चेतावनी दी गई है। আমি লক্ষ্য কৰিছিলোঁ যে শিলচৰ চহৰ তথা ইয়াৰ ওচৰ চুবুৰীয়া যিবোৰ অঞ্চল আছে তাত চোৰৰ দৌৰাত্ম্য বহুত বেছি পৰিমাণে বৃদ্ধি হৈ গৈছিলে আৰু যোৱা মাহত কেইবাটাও ঘৰত চুৰিৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ এগেইনষ্টে আমি যোৱা পৰহি আৰু যোৱাকালি আমি বিশেষ অভিযান চলাইছিলোঁ। আমাৰ 4টামান পুলিচৰ গ্ৰুপ আমাৰ SP অফিচৰ পৰাই আমাৰ বনাই দিয়া হৈছিলে আৰু এই 4টা যি আৰক্ষীৰ দল তেওঁলোকে বেলেগ বেলেগ ঠাইত অভিযান চলাইছিলে আৰু এই অভিযান কালত আমি 25জনকৈ চোৰ যি আগতেও চুৰিকাণ্ড সংঘটিত কৰিছিল তেওঁলোকক আমি কৰায়ত্ব কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা বহুতো সা সামগ্ৰী ইতিমধ্যে উদ্ধাৰ হৈছে, যাৰ ভিতৰত গেছৰ চিলিণ্ডাৰ, মোবাইল ফোন, ইলেক্ট্ৰিক ৱায়াৰ, এলুমিনিয়াম আৰু ব্ৰঞ্জৰ তথা কপাৰৰ বহুত সৰঞ্জাম, যেনেকুৱা পূজাৰ সামগ্ৰী যি বাচন বৰ্তন থাকে সেইবোৰ উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে সেই বস্তুবোৰ আমাৰ সদৰ থানাত ৰখা হৈছে আৰু মই সকলোকে এটা আপিল কৰিম যে তেওঁলোকৰ যদি কোনোবা বস্তু তেওঁলোকে আইডেণ্টিফাই কৰিব পাৰে তেনেহ'লে আমি তেওঁলোকক এইটো জিম্মা দিয়াৰ কাৰণে আমি সহায় কৰিম। বস্তু আছে এতিয়াও আমাৰ যিটো আমাৰ অভিযান আছে সেই অভিযানটো এতিয়াও অব্যাহত আছে। তো এনেকুৱা নহয় যে আমি এইটো কণ্টিনিউ চলি থাকিব। এতিয়ালৈকে কোনো আমাৰ গ'ল্ড সেনেকুৱাকৈ আমি উদ্ধাৰ এতিয়ালৈকে হোৱা নাই। এই যিসকল চোৰক আমি ধৰিছোঁ তেওঁলোকক জেৰা কৰি আছোঁ আৰু কিছু আমাৰ যিটো ইনভেষ্টিগেশ্যন, নৰ্মেল যিটো ইনভেষ্টিগেশ্যন সেইটোত গম পোৱা যায় যে মেক্সিমাম তেওঁলোকে যিটো চুৰি কৰে, সোণা যদি চুৰি কৰে তেওঁলোকে মানে যিমান পাৰে সোনকালে তেওঁলোকে বিক্ৰী কৰি দিয়ে। তো আমি ইয়াত যিটো আমাৰ বেকৱাৰ্ড লিংকেজ আছে যদি চাওঁ যে তেওঁলোকক জেৰা কৰি যদি চাওঁ যে তেওঁলোকে কোনো সোণ বা সেনেকুৱা কোনো অলংকাৰ তেওঁলোকে ইতিমধ্যে চুৰি কৰিছে আৰু যদি কোনো ব্যৱসায়ী অসাধু ব্যৱসায়ী যদি সেই সোণা যদি তেওঁলোকে কিনে আৰু যদি আমাৰ ইনভেষ্টিগেশ্যনত ধৰা পৰে আমি নিশ্চয় তেওঁলোকৰ ওপৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিম। শিলচৰৰ প্ৰত্যেকটো অঞ্চলৰ পৰাই তেওঁলোকে আছে। এইবোৰৰ ভিতৰত আপোনাৰ কিছু ৰংপুৰৰ আছে, মেহেৰপুৰ ছাইডত আছে, আশ্ৰম ৰোডৰ ছাইডত আছে, বেৰেংগাৰ ফালৰ আছে কিছু।